তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত যুৱকৰ উচিত ন্যায়ৰ দাবী 6 ছেপ্টেম্বৰৰ নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ ভাত খাবলৈ যোৱাৰ সময়তে তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত এখন দ্ৰুতবেগী বাহনে এজন লোকক খুন্দিয়াই থৈ যায় যাৰ ফলত স্থানীয় মহিম দহোটীয়া নামৰ যুৱকজন থিতাতে মৃত্যু হয় দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখন AS23Q4411 নম্বৰৰ হোণ্ডা এলেণ্টা আছিল আৰু গাড়ীখনৰ গৰাকী আছিল তিনিচুকীয়া গোল্ড পইণ্টৰ স্বত্বাধিকাৰী আৰজু খান দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতো দোষীক কেৱল থানাৰ পৰাই জামিন দিয়া কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ দেওবাৰে তিনিচুকীয়া সদৰ থানাত স্থানীয় ৰাইজ উপস্থিত হৈ ঘটনাটোৰ শীঘ্ৰেই তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ দাবী জনায় হয় আমি আমাৰ নিজৰ ভাইটি তদন্তৰ কাৰণে আমি ইয়াত কি হৈ আছে আমি তিনিচুকীয়া সদৰ থানাত আহিছিলোঁ আমাৰ ভাইটি আজি 3 দিনৰ আগত মহিম দহোটীয়া এটা কাৰ এক্সিডেণ্টত ঢুকালে আৰু আমাৰ ইয়াত উচিত তদন্ত লাগে আমাৰ এজন মৰাণ ল'ৰা হৰাইছে আমাৰ ইয়াৰ উচিত তদন্ত লাগে আৰু যোনবোৰ CCTV ফুটেজ আমি যোনবোৰ পুলিচক কৈছে সেইটো প্ৰপাৰ চেক হ'ব লাগে আৰু যোনটো ক্ৰিমিনেলক বচাবলৈ চেষ্টা কৰা যেন আমাৰ অলপ অনুভৱ হৈছে আৰু আমি ভাবোঁ যে আমাৰ বিশ্বাস তিনিচুকীয়া পুলিচ থানাৰ ওপৰত আৰু তিনিচুকীয়া পুলিচ প্ৰশাসনৰ ওপৰত যেন আমাক এটা উচিত ন্যায় লাগে আৰু যোনজন খান বোলা মানুহজনক আমি সকীয়াই দিছোঁ তই সোণৰ কাৰবাৰ কৰিব পাৰ লেকিন আমাৰ নিজৰ এটা সোণ হৰাইছে আমি এনেকৈ হাত ধৰি বহি নাথাকোঁ ধন্যবাদ ঘটনাটো হৈছিলে গেলাপুখুৰী বাইপাছত সন্ধিয়া 7-9টাৰ পিছত এই নিজৰ ডিউটি চিকিউৰিটি গাৰ্ড কৰে নতুন এইটো চানডে মাৰ্কেটত এই যেতিয়া ভাত খাবলৈ গৈছে যোনটো ব্ৰেক সময়ত ভাত খাবলৈ যায় সেইটো মানে অভাৰ স্পীডৰ গাড়ী এখনে ৰাস্তাত খুন্দিয়াই মাৰি পেলাই থৈ আহিছে এই চাৰেণ্ডাৰ কৰি দিয়াৰ পিছত 24 ঘণ্টা পুলিচ থানাৰ পৰাই চাৰেণ্ডাৰ কৰি দিছে 1 ঘণ্টাৰ ভিতৰত মোৰ লাগিছে বেল দি দিছে পুলিচৰ প্ৰশাসনৰ কোৱা মতে যে আমি পুলিচ থানাৰ পৰাই আমি বেল দি দিছোঁ কিন্তু ল'ৰাজন এক্সিডেণ্ট নিখিল কুমাৰ যাদৱ আমি কিন্তু সন্দেহ হৈছে যে নিখিল কুমাৰ যাদৱক এনেই ডেমি হিচাপত থিয় কৰাইছে তাৰ এক্সিডেণ্ট কৰাৰ কাৰণ বেলেগ এজন কোনোবা হ'ব পাৰে গাড়ীখনৰ মালিক আৰজু খান এই গ'ল্ড পইণ্টৰ মালিক আৰজু খান এটা বিজনেছ ট্ৰাইকন নিজৰ পুতেকক বচাব বিচাৰিছে কিন্তু আমি এইটো হ'ব নিদিওঁ আৰু আমি হাত ধৰি এইটো বহি নাথাকোঁ আমি সকীয়াই দিছোঁ তাক আৰজু খানক তই বাচি নাযাবি তই সোণ বিক্ৰী কৰিব পাৰ কিন্তু আমাৰ সোণ এটা হৰাইছ আমি চুপচাপ বহি নাথাকোঁ আমি গেলাপুখুৰী যুৱ মঞ্চই এইটো ইয়াৰ পৰা আপোনালোকৰ মিডিয়াৰ জৰিয়তে সকীয়াই দিছোঁ আৰক্ষীয়ে কৈছে তদন্ত হৈ আছে আমি এদিন দুদিনৰ ভিতৰতে ফুল্লি তদন্ত কৰি ৰিপৰ্টটো আমি দিম বুলি কৈছে এতিয়া পষ্টমৰ্টম ৰিপৰ্ট অহা নাই ঘটনাটো হোৱা আজি তিলনি হৈ গৈছে 4 দিন পাৰ হৈ গ'ল একো তদন্ত দেখা নাই বোলে আমি এনকুৱাৰী কৰিছোঁ আজি 4 দিনৰ পিছত আমাৰ যোনজন আই উইটনেছ তাৰ ষ্টেটমেণ্ট ল'বলৈ আহিছে 4 দিনৰ পিছত বেল হোৱাৰ পিছত 4 দিনৰ পিছত তদন্ত কৰিবলৈ আই উইটনেছৰ ষ্টেটমেণ্ট ল'বলৈ আৰু এটা লেহেমীয়া গতিগত হওঁ আমি SP ছাৰক DGP মহোদয়কো আমি অনুৰোধ কৰোঁ যে আমাৰ ইয়াৰ উচিত তদন্ত লাগে আমাৰ এটা খিলন দিয়া আমাৰ এটা মৰাণ ল'ৰা মোৰ নিজৰ ভাইটি হৰাইছে আমি কিন্তু হাত ধৰি বহি নাথাকোঁ তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট টাইম বচাওঁ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম বচাওঁ